ৰাতিপুৱাৰ পৰিৱেশটো চাওক 6টা বাজিছে আমি যোৱাকালি মানে 12 তাৰিখে আহি আমাৰ লালুদা আপোনালোকে প্ৰায় চিনি পায় লালুদাৰ হোটেলত থাকিলোঁ গোলাঘাট শিৱসাগৰৰ পৰা আহি আমি 4জন ডিমুৰ পৰা ৰুণ্ডা তেনেকৈ টোটেল 7জন মান আমি ইয়াতে থাকিলোঁ এটা ৰাতিপুৱালে গৈ আছোঁ খেলৰ জেগালৈ যোৱাকালি আহিলোঁ ইয়াত থাকিলোঁ পুৰি কৰিলোঁ তো ৰাতিপুৱা গৈ আছোঁ এতিয়া ইয়াৰ পৰা আকৌ ৰিটাৰ্ণ দেৰগাঁও তো দেৰগাঁৱত গৈ খেল আছে আজি 13 তাৰিখ শনিবাৰ দা ধৰা ফিচিং কম্পিটিশ্যন চ' ভিডিঅ'টো ইয়াত আৰম্ভ কৰিছোঁ তাত গৈ আপোনাক দেখাই আছোঁ আজি ফিচিং কম্পিটিশ্যনত কি হ'ব কেনেকুৱা হ'ব এইটোৱে খালি আমাৰ লালুদাৰ ধাবা ফেমিলি ধাবা ঠিক আছে এই উজ্জ্বল ওলাই আহিছে দেখিছে ভিতৰৰ পৰা তো তাত গৈ লগ পাই আছোঁ আৰু বেলেগ ৰাস্তা নেদেখাওঁ মুঠতে গোলাঘাটৰ পৰা আকৌ ৰিটাৰ্ণ দা ধৰা ফিচিং কম্পিটিশ্যন একদম স্পট পুখুৰীত পাৰত গৈ দেখাই আছোঁ ঠিক আছে দা ধৰা পুখুৰী আপোনালোকক অকণমান আগতে কৈছিলোঁ যে আমি গোলাঘাটৰ পৰা ওলাইছোঁ চিধাকৈ দা ধৰা পুখুৰী দেখাম তো আহি পালোহি দা ধৰা পুখুৰী এয়া ৰাইজতে বহি আছে খেল হ'ব 9:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া টাইম হৈছে আপোনাৰ 8:30 এতিয়াও 1 ঘণ্টা আছে ষ্টাৰ্ট হ'ব কি হ'ব কেনেকুৱা কোনে মাছ ধৰে কি হয় চব দেখাম এইটো আচুম এইয়া নাগালেণ্ড গোটেই DLM পাৰ্টি কাইদেউ কি খবৰ জোকাই দিয়ক এইজন এজন এয়া গোটেই ৰাইজ আহিছে শিৱসাগৰৰ পৰা বহুত আহিছে চব জেগাৰ পৰা আহিছে চিতল হাৰিছে মুখৰ আগত চিতল হাৰিছে দেখি ভাল লাগিছে টিপ টপ এইবোৰ মানুহৰ কথা নুশুনিব দেই এইবোৰ মানুহ ভাল নহয় বিজয় বিজয় সোণোৱাৰ কাৰ্বি আংলঙৰ পৰা আহিছে সিও ৰেডি সিও ভিডিঅ' কৰি আছে মোক দেখাই আছে ময়ো তাক দেখাই আছোঁ টিপ টপ বেষ্ট অফ লাক অ'কে থেংক ইউ এই আমাৰ প্ৰাঞ্জল দা চেহেৰাটো দেখাই হাতখন জোকাই দিয়ক এনেই মুখখন কিনাৰত আমাৰ ফুকন দা মুখখন উলিয়াই দিয়ক নাই দেখা আপুনি আহলি দিয়ক আগফালে এইয়া গোটেই লাইন পাতি বহি আছে আমাৰ ইয়াত সোণাৰী পাৰ্টি মামা নাই আহা নি তো এয়া ৰাইজসকল আছে ষ্টাৰ্ট হ'ব আপোনালোকক দেখাই আছোঁ ঠিক আছে ভিডিঅ'টো সম্পূৰ্ণ চাব আজি খেল মুঠতে জমিব বুলি মই ভাবিছোঁ কিয়নো পুখুৰীটো চাই চোৱা পুখুৰীটো এনেকৈ গৈ সেইটো পাৰ আৰু এইটো পাৰ বৰ বেছি হেৰি নহয় এই জেগাটোহে অকল বহল বাকী এইবোৰ ঠেক জেগা চ' ইয়াত মাছ বহুত আছে মই নিজে দেখি গৈছিলোঁ এতিয়া কি হৈছে মই নাজানো কিন্তু মই যেতিয়া আহিছিলোঁ টেষ্টিং কৰিবলৈ বা ভিডিঅ' বনাবলৈ মাছ ভৰ্তি দেখিছিলোঁ মই তেতিয়া আপোনালোকক দেখাইছিলোঁ এই জেগাটো বহুত ডাঙৰ জেং আছিলে 1 ট্ৰাক মান জেং আছিলে জেং চাফা হ'ল ধুনীয়া হৈছে মাছ ওলাব মাছ ৰাইজে ধৰিব বুলি আশা বাকী কোনে কি প্ৰাইজ পায় নাজানো মই আশাত আছোঁ যে ফাৰ্ষ্ট প্ৰাইজটো মই নিম বাকী নাজানো আপোনালোকে উইচ কৰিব মুঠতে প্ৰে কৰক ভিডিঅ'টো একচুৱেলি কালিহে দেখিব তথাপিতো কৈছোঁ প্ৰে কৰিব আৰু ৰিজাল্টটো গমেই পাবই অলৰেডি ভিডিঅ'ত গম পাবই এইখিনি কোৱাৰ পিছতো মই ভাবি লৈছোঁ যে ফাৰ্ষ্টটো মই নিম বাকী নাজানো চাই থাকিব ধৰিলে চক মাছ ধৰিলে এটা উঠাই আছে এইটো কি ইমান ডাঙৰ নাজানো খেলাই আছে সঞ্জয় MGR টেজাৰ এইটো উঠাব চাব দেই এইটো মাছটো দিছে ন পানীত চক এইটো সঞ্জয় MGR টেজাৰ এইটো বাৰ দেখিছে ন নিতুৱে ধৰিলে বহনি হৈছে এইটো মাছটো সৰু পোৱালি এটা ধৰিলোঁ সৰু পোৱালি খুব বেছি 400 গ্ৰাম মান হ'ব লিখিছে কিবা ৱেইট কৰিব চাগে ৱেইটত কোনো কাম নাই মাছটো আকৌ ইয়াত আনি ভৰাব লাগিব
ঠিক নাই, থাকিবও পাৰে বাৰু। যি কি নহওক বহনি কৰিলোঁ, নতুন ছেটআপত বহনি কৰিলোঁ। খেলৰ মাছ বৰ্তমান ইমানখিনি উঠিলে, মোৰ লগত উদ্যোক্তা আছে, তেখেতৰ লগত কথা পাতোঁ, কি হয় জনাম। এয়া বিপিন দা, আগতেও মোৰ ভিডিঅ'ত দেখিছেই। নমস্কাৰ। বিপিন দা কওকচোন, আজি খেলৰ কিমান ডাঙৰ প্ৰাইজ, বৰ্তমান কিমান হায়েষ্ট কেছ কিমান হৈছে? এতিয়ালৈকে 1 কেজি 710 গ্ৰামে ফাৰ্ষ্ট হৈ আছে, 1 কেজি 585 গ্ৰাম ছেকেণ্ড, আৰু 1 কেজি 520 গ্ৰামে থাৰ্ড পজিশ্যনত আছে। আৰু সময় যথেষ্ট আছে, আৰু ইয়াত ডাঙৰ মাছ এতিয়ালৈকে উঠাই নাই কিমান, আৰু ৰাইজে চেষ্টা কৰক, ধুনীয়াকৈ হৈ যাব। আৰু চবতকৈ ভাল লাগিছে ইয়াত আমাৰ প্ৰতি যিটো সহযোগিতা খুব ধুনীয়া হৈছে। আমি মানে মুখেৰে ক'ব পৰা নাই, ইমান সহযোগিতা আমি চাগে ক'তো দেখা নাই। খুব ভালকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, খুব ভাল লাগিছে। এইখিনি প্ৰাইজ লিষ্টৰ মাছ এইখিনি ন? আৰু আছে। আমি প্ৰথম কথা হ'ল আমি ৱেইট কৰিছোঁ, তাতে লিষ্টখন আমাৰ ভলণ্টিয়াৰৰ হাতত আছে। আমি গোটেই মাছখিনি ইয়ালৈ অহা নাই, কিছুমানে নিজে থৈ দিছে, কিন্তু সেইখিনি পাছত আমি যেতিয়া আমাৰ 1 ঘণ্টা হ'ব, তাৰ পাছতে আমি ইয়াত লাইনত লগাই দিম। মানে বৰ্তমান লিষ্টৰ মাছখিনি এইপিনে আছে, এইখিনি ওলাই যোৱা মাছ। বিঘেটো উঠিছে দেখিছেনে? বাকীতো ৰৌ, গাছ কাপ এইবিলাক উঠিছে, বিঘেটো উঠিছে, ইয়াতো আছে মাছ দেখিছে। আৰু ইয়াত প্ৰাইজৰ মাছ প্ৰায় এনেকুৱা উঠিছে। ইয়াত মালি এজনী উঠিছে বুলি কৈছে, মালিজনী ক'ত আছে? এইটো চক মালি উঠিছে, চক কি ধুনীয়া চক মালিজনী। ৱেইট আছে 1 কেজি 520 গ্ৰাম, 391 টিকেট নম্বৰ। এইটো 3 নম্বৰ পুৰস্কাৰ। ফাৰ্ষ্টটো কোনটো? 1 কেজি 710 গ্ৰাম। আৰু এইটো আমাৰ ভৰালি বুলি কয়, চিনি পায়েই ভৰালি। 1 কেজি 585 গ্ৰাম। লগত বোলে এইটো টিকেট নম্বৰ আহি গ'ল, এইজন লগত আছে, যুটীয়াভাৱে মাৰিছে তেখেতলোকে, দেখিছেনে? আচ্ছা, কিনাৰতে ৰৈ আছিলে মোৰ আমাৰ এজন অকণমান আগত হয়তো গ্ৰুপবিলাকত আপোনালোকে পাই আছে যে বৈঠালাংচুত খেল এখন আছে, যিজনী খেলাইছে আজি খেলিবলৈ আহিছে, তেখেতৰ পৰা মানে ভাষ্য দুটামান লওঁ যাতে আপোনালোকৰ কাৰণে সুবিধা হয়। এয়া আছে ঋতু। নমস্কাৰ। ঋতুৱে বৈঠালাংচুত এখন খেল অৰ্গেনাইজ কৰিছে, তোমাৰ পিনৰ পৰা কৈ দিয়া ৰাইজক। মই টিডে ফিচিং গ্ৰুপৰ পৰা ঋতু বৰাই কৈছোঁ, আৰু মোৰ খেল 26 ছেপ্টেম্বৰত আছে। আৰু ফাৰ্ষ্ট প্ৰাইজ আছে 3 লাখ, ছেকেণ্ড আছে 1.5 লাখ, থাৰ্ড আছে 70। কনচুলেশ্যন এ আছে 20,000 10টা, কনচুলেশ্যন বি আছে 15,000 10টা, কনচুলেশ্যন চি আছে 10,000 10টা, কনচুলেশ্যন ডি আছে 5,000 10টা। তাত মাছ আছে আপোনালোকৰ গ্ৰাছ কাপ আছে 4 কেজি পৰা 5 কেজি পুৰণা। তাৰপিছত আপোনাৰ চিতল আছে, ৰৌ আছে, মিৰিকা আছে, ৰূপচন্দা আছে, তাৰপিছত আপোনাৰ বাহু আছে, আৰু পুৰণা মাছ সেইখিনি। আৰু নতুন মাছ আমি ৰিলিজ দিছোঁ আপোনাৰ 10 ছেপ্টেম্বৰত আমি 3.5 কুইণ্টেল মাছ নতুন ৰিলিজ দিছোঁ। নতুন মাছত আছে গ্ৰাছ কাপ আৰু চন্দা। আৰু গ্ৰাছ কাপত আছে আপোনাৰ নিউ গ্ৰাছ কাপ আছে 2 কেজি 800, তাৰ বিল' আছে আপোনাৰ 2 কেজি 600, 1 কেজি 700, তেনেকৈ আমি 3.5 কুইণ্টেল মাছ ৰিলিজ কৰিছোঁ। আৰু বাকী আমাৰ খেলখন 26 ছেপ্টেম্বৰত হ'ল। আৰু ৰাইজক আমাৰ টিডে ফিচিং গ্ৰুপৰ পৰা আহ্বান জনোৱা হৈছে যে আপোনালোকে যদি শিৱসাগৰৰ পৰা যোৱা হয়, আপুনি বৰঘাট বাইপাছ দি আপুনি কামপুৰ হৈ বৈঠালাংচু যাব লাগিব। আৰু মই বাকী আমাৰ গ্ৰুপখিনিতে দিয়া হৈ আছে, আৰু বাকী ধৰক লোকেশ্যন দিয়া হৈ আছে। আৰু এণ্ট্ৰি ফিজ 2200 টকা। আৰু তাত আপোনালোকে 24 তাৰিখে বা 25 তাৰিখেও যাব পাৰিব, নিজৰ ছিটটো নিজে আপোনালোকে ৰাখিব পাৰিব। 25 তাৰিখে 12টা বজাত ছিটটো অ'পেন কৰা। আজি কিছুদিন আগত মানে আজি যোৱা দেওবাৰে হয়তো খেলখন হৈছিলে, তাত য'ত মানে সেই টিংখঙত হৈছিলে খেলখন, তো য'ত ফাৰ্ষ্ট প্ৰাইজৰ লগতে আৰু 2টা পুৰস্কাৰ পাইছিলে। আৰু মানুহজন মোৰ লগত আছে, তেওঁৰ 3 নম্বৰ খেল সেইখন। মই কৈছিলোঁ, আপোনালোকে গ্ৰুপত হয়তো জানে, আৰু এখন খেলত একেলগে খেলিছোঁ, তেওঁ কনচুলেশ্যন পাইছিলে, ময়ো পাইছিলোঁ যোৱাটো, সৰু খেল, ভিডিঅ'টো দিছিলোঁ। তো মোৰ লগত আছে তেখেত এইজন, এইফালে আহে মানে। ঠিক আছে, কোৱা কেনেকুৱা লাগিলে সেইদিনাখন?
প্ৰাইজ লৈ ভাল লাগিলে বেক টু বেক মোৰ 45 মিনিটত 3টা তো কি আছিলে বিগ হেড উঠিছে ভাল লাগিলে কিনাহানি আজিও মই এটা বিগ হেড উঠিলে সেই তাত আছে ন সাইডত এতিয়া মোৰ তাতে আছে কিন্তু মোৰ প্ৰাইজত আছে কনচলেশ্যনত আছে বঢ়িয়া আৰু টাইম আছে উঠিব চাগে নিশ্চয় দেখিছে মাছ মানে উঠাই আছে 3 নম্বৰ খেল এখন খেলতে গেপ পৰিলে খালি চৰাইমূৰীয়া খেলখন যিখন মই পাতিছিলোঁ সেইখনতে গেপ পৰিলে বাকী ষ্টাৰ্টিঙৰ পৰা প্ৰাইজ লগাই আছে গুড আৰু লগোৱা কমিটিয়ে দিনৰ সাজ ভাত খাবলৈ দিছে লাঞ্চ দিছে চক ৰাইজসকলে খাইছে ইয়াত এইসকল ৰাইজে খাই আছে এয়া প্ৰাঞ্জলদা খানা দিছে খানা কেনেকুৱা নিৰামিষ বঢ়িয়া ৰাতিপুৱা টাইমত ব্ৰেকফাষ্টো দিছিলে ন ঠিকে আছে বঢ়িয়া ইয়াতে খানাটো বনাইছে কমিটিয়ে ইয়াতে খানা খুৱাই আছে সকলোকে তো ময়ো খাবলৈ আহিছোঁ খাই লৈ মাছ পোৱা নাই জানেই এটা পাইছিলোঁ দেখাইছিলোঁ নিতুৱে এটা পালে মই এটা পালোঁ আৰু উজ্জ্বলে এটা পালে চ' সিমানেই আছে টাইম এতিয়াও সময় আছে 12টা বাজিছেহে তো খাই লৈ আকৌ ট্ৰাই কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাব মাছ দেখিছে ন কেনেকৈ উঠিছে সেইখিনি প্ৰাইজৰ পৰা ওলাই গ'ল প্ৰাইজত লিষ্ট বহুতৰ বেগতে তাতে সোমাই আছে বাকী ওলমিয়ে আছে আহি আছে প্ৰাইজ জুখিয়ে আছে ঠিক আছে এই মাছখিনি দেখালোৱে যে কিমানখিনি উঠিলে এতিয়া বৰ্তমান নাই উঠা এটা দুটা এই তাত এই আমাৰ ময়ূৰ গোলাঘাটৰ ময়ূৰে এতিয়া ৰৌ এটা ধৰিলে এই মাত্ৰ এই তাত বহিছে মোৰ আঙুলিটো দেখিছেনে এই তাত বহিছে কিমান ডাঙৰ নাজানো মুঠতে তাত ধৰি আছে সি তাকে চেষ্টা চলাই আছোঁ কি হয় নাজানো আমাৰ কিনাৰতে এটা ধৰিলে অকণমান ডাঙৰ নাজানো কিমান ৱেইট কিন্তু ডাঙৰ উঠিছে ৰৌ সেইটো উঠালে দেখিলে ন এটা মাছ উঠিলে বহুত দিন মূৰত ডাঙৰ মাছ এটা উঠিলে কিনাৰতে ইদুলে তাত এটা লগালে প্ৰায় 3-4 কেজি ওপৰত হ'ব ডাঙৰ গ্ৰাছ কাপ এটা লগালে ইদুলে সেই তাত মই জুম কৰিছোঁ এই তাত হুলস্থুল চলি আছে চব দেই যোৰহাটৰ ইদুল এই দেখিছেনে কিমান হুলস্থুল চলি আছে তাতে 4 কেজিমান হৈ যাব ডাঙৰ গ্ৰাছ কাপ মুঠতে মস্ত গ্ৰাছ কাপ এটা উঠাইছে তাত এইটো ইদুল দেখিছেনে এইটো পূৰা সেয়ে বৰশী জাল লৈ আছে সিয়ে এই বৰশী জাল হাতত লৈ আছে এই বেকা বেকি কৰিছে সিয়ে পূৰা হুলস্থুল চলি আছে তাত ডাঙৰ গ্ৰাছ কাপ খেল শেষ হ'বলৈ বেছি টাইম নাই আৰু কিমান আছে আৰু 5 মিনিট আছে চক 10 মিনিট আছে 10 মিনিটত ঠিক মানে ধৰি দিলে ইমান দেৰি পৰা মানে 1 কেজি 700টোৱে ফাৰ্ষ্ট হৈ আছিলে এতিয়া সি ধৰি মেলি সি ফাৰ্ষ্টলৈ গুচি গ'ল ইদুল গম পালোঁ মই দেখালোঁ ইদুল মই যে দেখাই আছিলোঁ জাষ্ট মাছটো তোলোতে দেখাব নোৱাৰিলোঁ কিন্তু মাছটো চক কিমান ডাঙৰ মেলি দিলে ভাল লাগিব হাতত লৈ ইদুল নাহিলে ন মানুহ মাছটো চক কিমান ডাঙৰ মাছটো চক এনেই চক আপুনি ৱেইট কৰিব এতিয়া চক এক মিনিট চাব দেই চক মাছটো চক এক মিনিট মাছটো চক কিমান ডাঙৰ মাছ ঠিক আছে কাটা কৰক 0-0 হৈ আছে 5 কেজি 235 5 কেজি 235 গ্ৰাম চক মাছ চক মাছটো মই আকৌ এবাৰ দেখাইছোঁ ভালকৈ এইটোক আৰু বিট কৰিবলৈ শেষ আৰু পৰ্যায় নাই এইফালে ইমান দেৰি 1 কেজি 700 ফাৰ্ষ্ট হৈ আছিলে এতিয়া চক 5 কেজি 35 গ্ৰাম 235 গ্ৰাম চক কিমান ডাঙৰ মাছটো এইটোহে মাছ বঢ়িয়া খাইছিলোঁ মাছটো দেখিছে ন এই মাছটো কিমান ডাঙৰ মাছটো তাৰ গৰাকীজন এইজন এইফালে ঘূৰি দিয়া লগত থকা মাছৰ ইদুল চবেই চিনি পায় চিৰ পৰিচিত চেহেৰাটো প্ৰায় এংলাৰে চিনি পায় কি ফিলিংটো কি টিকেট নম্বৰ চক কুপন নম্বৰ টুপিৰ ওপৰত লগাই থৈছে বৰ কোৱা ফিলিংটো কেনেকুৱা লাগিছে আজি মানে 4-5 বছৰৰ পৰা আপাৰ আছামত খেলি আছিলোঁ কনচলেশ্যন বহুত পাইছিলোঁ আজি প্ৰথম শীৰ্ষ স্থানত থাকি বহুত মানে সুখী কিমান টাইমত লাষ্ট কিমান মানে টাইম আছিলে আৰু লাষ্ট 8 মিনিটমান আছিলে আৰু 8 মিনিটমান থাকোঁতে মাছ উঠিলে তোমাৰ আগত কোন হৈ আছিলে হায়েষ্ট মোৰ আগত আমাৰ কিনাৰৰে এজন হৈ আছিলে কিমান আছিলে এইটো বহুত পিছত আছে 1 কেজি 700 কিবা এটা নহয় জানো মাৰিছে হাৰ্ট বিটটো মাৰিছে ঘৰত খবৰ দিয়া হ'ল নাই ঘৰত খবৰ নাই দিয়া এতিয়ালৈকে দি দিব লাগিছিল দিম মই মোবাইলটো ফ্লাইট মোডৰ পৰা এতিয়া অন কৰিছোঁ লাখ টকাৰ গৰাকী আজি যদি এইটো গোৱালপাৰা হোৱাহেঁতেন বহুত কিবা এটা হ'লহেঁতেন 16-20 লাখ টকা হয়
বাৰু ঠিক আছে, ভাল লাগিলে, কংগ্ৰেচুলেশ্যন আমাৰ গ্ৰুপৰ ল'ৰা ঈদুল মজা আছে দেখিছে। ভাস্কৰ সুধো কেনেকুৱা লাগিলে আজি? ভালেই লাগিলে, আমাৰ চাইডটো খালি মাছে নেখালে, ধুনীয়া মাছ উঠিছে। লাষ্টত মাছটো আৰু ভাল কৰি দিলে খেলখন, একদম লাষ্ট টাইমত ঝাটকা দি দিছে, হা ডাঙৰ ঝাটকা। এইটো যিজনে ফাৰ্ষ্ট হৈছিলে তাৰ ঝাটকা পৰি গৈছে পুৰা, ডাইৰেক্ট 60,000 কাট। লিষ্টখন দেখাই দিছোঁ, লিষ্টখনৰ প্ৰথম দেখাইছোঁ আপোনালোকৰ। এইটো হ'ল ফাৰ্ষ্ট কেছ, এইটো ফাৰ্ষ্ট কেছ দেখিছে ন, চাই লওক, এইটো ফাৰ্ষ্ট কেছ। তাৰপিছত এই দুটা সমান হ'ল হায়েষ্ট কেছ, দুটাই মানে 15 পিচ মাছ ধৰিছিলে হায়েষ্ট কেছত, সেইকাৰণে দুইজনকে ভাগ কৰি দিয়া হ'ব। তাৰপিছত লাষ্টৰ পিনৰ পৰা গৈছোঁ মই কনচলেশ্যন প্ৰাইজৰ পৰা, এই দেখিছোঁ 29 নম্বৰৰ পৰা। মই ইমানখিনি কৈ নাযাওঁ। অঁ আচ্ছা, এইটো 28 হ'ব, ভুল নুবুজিব। মই জাষ্ট দেখাই গৈছোঁ, আপোনালোকে নিজে প'ষ্ট কৰি চাই ল'ব। ফাৰ্ষ্ট প্ৰাইজ 235, 5 কেজি 235 গ্ৰাম, 125 টিকেট নম্বৰ, আৰু এইটো কুপন নম্বৰ ন 344। ছেকেণ্ড যিজন প্ৰথম হৈ আছিলে বহুত দেৰিলৈকে, লাষ্টৰ আধা ঘণ্টা 10 মিনিটমানত চেঞ্জ হৈ গৈছে। 1 কেজি 710 গ্ৰাম, মই কৈ আছোঁ ভিডিঅ'ত। এইটো টিকেট নম্বৰ, কুপন নম্বৰ 339, টিকেট নম্বৰটো তেওঁ আহিলে গম পাব। থাৰ্ড প্ৰাইজটো হ'ল 1 কেজি 585 গ্ৰাম, 414। তাৰপিছত আকৌ 4 নম্বৰ 1 কেজি 545 গ্ৰাম, 406। আকৌ আহি গ'ল 5 নম্বৰটো 1 কেজি 530 গ্ৰাম, 391। আকৌ আহি গ'ল আপোনাৰ 1 কেজি 520 গ্ৰাম। এই দুইটা এজনেই পাইছে, কিয়নো 391 কুপন নম্বৰটো আছে। দুইটা মাছ একেজনেই পাইছে। তো তেনেকেই দেখিছে ন লিষ্টখন, আপোনালোকে চাই ল'ব। ৰাজুৱে কনচলেশ্যন এটা পালে, লগতে পইচাৰ লগতে 5,000 টকাৰ লগতে এইখন দিছে চাৰ্টিফিকেট ঘৰত সজাবলৈ, যে মাছ ধৰি কেতিয়াবা কিবা এটা পোৱা গৈছিলে। এইটো চিন স্বৰূপে, আচলতে পইচাটো শেষ হৈ যাব, এইটো চিন থাকি যাব ঘৰত। চাৰ্টিফিকেট এখন দিছে প্ৰাইজ পোৱাৰ কাৰণে। ৰাজু বৰা কনচলেশ্যন, मजा उसको भी कंसोलेशन प्राइज मिल गया। कंसोलेशन सर, कंसोलेशन। दूसरा यूट्यूबर विजय सनोवर जी को भी कंसोलेशन मिल गया है, ये देख पा रहे असम में 3 बार भी मिला विजय सनोवर और दाजू দুদম দুজনে পালে, দাজুও পাইছে আৰু বিজয় সনোৱাৰো পাইছে। চাই দিয়ক, এখেতে প্ৰথম মাছটো ধৰা মানুহজন। ক'ত পৰা? গোলাঘাট ডিষ্ট্ৰিক্ট। কিমান দেৰি ধৰিলে, মানে কিমান ছেকেণ্ডত ধৰিলে? ছেকেণ্ডত মানে 5 ছেকেণ্ডৰ ভিতৰতে ধৰিলি। অকণ ওপৰলৈ চাই দিয়কচোন। এখেত গোলাঘাটৰ যুগলজ্যোতি হাজৰিকা, তেখেতে 3টা কনচলেশ্যন প্ৰাইজ উইথ হাইষ্ট কেছ, যিটো ডিভাইড হৈছিলে দুজনৰ মাজত, এজন ডিভাইডৰ মানে 50-50 হ'ল, তেওঁ এটা পালে। টোটেল 20,000 ৰুপিজ পালে, মানে 3টা কনচলেশ্যন আৰু হাইষ্ট কেছৰ আধাটো তেখেত। আপুনি গোলাঘাট, তেখেত ক'ৰ পৰা? কাৰ্বি আংলং। দুইজনতো ওচৰা ওচৰি নাছিলে, কথা পাতিছিলে নেকি আপোনালোকে? কথা পাতিছিলে নেকি যে সমান মাছ ধৰিম, সমান কনচলেশ্যন ধৰিম? চাৰিটা প্ৰাইজ, দুইটা সমান, দুইজন সমান। হায়েষ্ট কেছটো ডিভাইড হৈছে, বাকী কনচলেশ্যন 3টা এওঁৰো, 3টা তেওঁৰো। ধন আৰু ঋতু মানে ভৰালি, দুইটাই এটা টিকেট লৈ দুটাই মাৰিছিলে, সেইকাৰণে দুটাৰ মাজত পৰিছে। থাৰ্ড প্ৰাইজ যোৰহাটত গৈ আছে। লেটিপেটিৰ ধন, লেটিপেটিলৈ গৈছে প্ৰাইজ এটা দেই। ছেকেণ্ড প্ৰাইজলৈ অহা মানুহজনে এইজন। 2:20 तक ये फर्स्ट प्राइज का हकदार था। কোনে খেলখনত ঈদুলে প্ৰাইজ পাইছিলে 5 কেজি 235 গ্ৰামৰ গ্ৰাছ কাপটো। চক আমাৰ বৰাদাই কেনেকৈ দাঙি আছে, দাঙিব পৰা নাই, তেওঁ কষ্ট পাইছে। প্ৰাইজ লৈ কেনেকুৱা লাগিছে? ভালে লাগিছে। হা, 4 বছৰ একেৰাহে খেলি আৰু 4 নম্বৰ বছৰ, মানে আজি 5 নম্বৰ বছৰ চলি আছে কম্পিটিশ্যন খেলি থকা, তাৰপিছতে ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ। তো অনুভৱটো বহুত, আৰু কি বুলি ক'ম আৰু বহুত ফূৰ্তি আৰু জোচ কিমান আছে? আজি জোচটো পুৰা আছে, জোচটো পুৰা আছে ন। আজি ভাল লাগিছে।
কম্পিটিশনটো ভাল বহুত সিজিল হৈছে আৰু বহুত মানে নিয়ানিকে হৈছে এনেকুৱা কম্পিটিশন খুব কম হয় সব বস্তু সিজিল আছিলে খেল একদম বঢ়িয়া হ'ব লাগে বাথৰুমৰ পৰা আদি কৰি আপোনাৰ খানাৰ পৰা আদি কৰি সকলোখিনি আগন্তুক খেলবোৰ আপাৰ আছামত মানে ভাল হ'ব বুলি আশা কৰোঁ বঢ়িয়া और अब कौन सा जगह से कहाँ से जोरहाट से जोरहाट से आज का तो ये देखो ईदुल हुसैन पहली बार मिला क्या ये लाख टका সোমাই আছে দেই এমলৰ ভিতৰত কিলে ফিচিং কম্পিটিশনৰ দাধৰা ফিচিং কম্পিটিশনত এয়া আছিলে আজি গোটেই সমূহ দেখাই ললো আপোনালোকক প্ৰাইজ ডিস্ট্ৰিবিউচন চলিলে যিমানখিনি পাৰো মই চেষ্টা কৰিলো আৰু নিজেও খেলিছিলো জানে কিন্তু প্ৰাইজ নাপালো তথাপিও যিকিনো ভাল লাগিলে আজি সঁচাকৈ কম্পিটিশনখন বহুত ধুনীয়া হ'ল আৰু ডাঙৰ মাছটা উঠিলে যে এইটো কাৰণে ভাল লাগিলে 5 কেজি 225 গ্ৰাম ফাৰ্ষ্ট প্ৰাইজটোৱে পালে ভাবি চাওকচোন কিমান ধুনীয়া খেল হৈ গ'ল পুখুৰী এইটোৱে আছিলে লগালগ আকৌ জেং পেলালি চ' এয়া আছিলে আজি ভিডিঅ' ৰাখিছোঁ ধন্যবাদ জয় অসম।